নিলম্বন করা রক্ষণাবেক্ষণ দিয়ে অনুপ গায়নক নিলম্বন করা এই সংগ্রাম চলিছে নিলম্বন করা জানিব পৰা মতে মৰাণৰ তিলৈজান কাছমাৰীত এখন দোকানৰ ভিতৰত বিদ্যুৎ পিষ্ট হৈ এটি 13 বছৰীয়া শিশুৰ কৰুণ মৃত্যু ঘটনাক লৈ তিলৈজান কাছমাৰীত পথ অৱৰোধ। কাছমাৰী অঞ্চলৰ শতাধিক ৰাইজে অৱৰোধ কৰে মৰাণ বামুণবাৰী সংযোগী ঘাইপথ। দিগন্ত দিহিঙীয়া নামৰ লোকজনৰ দোকানখনৰ ভিতৰত মেকুৰীৰ বাবে উন্মুক্তভাৱে ৰাখি থোৱা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু হৈছিল শিশুটিৰ। ইফালে নিশা সংঘটিত ঘটনাৰ পিছত 6 মাৰ্চৰ পুৱা শিশুটিৰ পৰিয়ালক অৱগত কৰাত এখন কম্বলেৰে মেৰিয়াই থোৱা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে পৰিয়ালৰ লোকে। বিদ্যুৎ পৰিবাহী তাঁৰত লাগি শিশুৰ মৃত্যু হোৱা ঘটনাক পৰিকল্পিতভাৱে হত্যা কৰা অভিযোগক তুলি এজাহাৰ দাখিল কৰিছিল পৰিয়ালৰ লোকে। দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বিপৰীতে আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে। দোষীক গ্ৰেপ্তাৰ কৰাৰ লগতে বামুণবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপ গায়নক নিলম্বন কৰাৰ দাবীত পথ অৱৰোধ কৰিছে প্ৰতিবাদকাৰীসকলে। যোৱা 6 তাৰিখে বিতুল হেমৰম নামৰ যুৱক এজনৰ মৃতদেহ দিগন্ত দিহিঙীয়াৰ দোকানত কাছমাৰী গাঁৱৰ শিশু 13 বছৰীয়া শিশু এজনৰ মানে মৃত অৱস্থাত উদ্ধাৰ হৈছিল। উদ্ধাৰ হোৱাৰ পাছতে পৰিয়ালবৰ্গক তেওঁ জনাইছিল। আমি পৰিয়ালবৰ্গৰ ৰাইজে গৈ দেখে শিশুটো এটা কম্বলত মেৰিয়াই থোৱা অৱস্থাত উদ্ধাৰ হৈছিল। আমি গাঁওবুঢ়াক খবৰ দিছিলোঁ। গাঁওবুঢ়াই প্ৰথম আহি কৈছিল যে তোমালোক দুইটা পাৰ্টিয়ে মিলাই লোৱা, মই পইচা পাতিৰ কথা পাতি দিম। বিপিন বৰা নামৰ গাঁওবুঢ়াজন। তাৰ পাছত আমি সেই কথা ৰাইজে যেতিয়া চিঞৰ বাখৰ কৰিবলৈ ধৰিলে তেতিয়া সি থানাত জনালে। থানাত জনাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপ গায়ন আহিলে। তাৰ পাছত প্ৰথম পুলিচ দুটা পঠালে, অনুপ গায়ন আহিলে। কোনো মেজিষ্ট্ৰেট নোহোৱাকৈ ডেড বডিটো উঠাই লৈ যোৱা মোটা অংকৰ ধন লেনদেন হোৱা অনুপ গায়নৰ লগত পৰিয়ালবৰ্গ দিগন্ত দিহিঙীয়াৰ মোটা অংকৰ ধন লেনদেন হৈ যে এই সমূহ ঘটনাটো গাত দিব পৰিকল্পনা কৰা হৈছে, চেষ্টা কৰা হৈছে, এইটো আমি ৰাইজে অনুমান কৰিছোঁ। সেইকাৰণে আজি ৰাইজে ওলাই আহিছে। আৰু যেতিয়ালৈকে গ্ৰেপ্তাৰ নকৰে হত্যাকাৰীক, লগতে যেতিয়ালৈকে অনুপ গায়নক নিলম্বন নকৰে, আমি এই আন্দোলন সদায় ৰাজপথত কৰিম বুলি আমি আজি এই ৰাজপথৰ পৰাই সকীয়াই দিছোঁ জিলা প্ৰশাসনক। ইয়াৰ লগতে কালি 4জন ল'ৰাই বামুণবাৰী থানাত এই কেছৰ বিষয়ে খবৰ ল'বলৈ যাওঁতে প্ৰথম সোমাওঁতে সিহঁতৰ মোবাইল দম দাদাগিৰি দেখাই সিহঁতৰ মোবাইল লৈ ৰাখি থৈছিল। আমি DGP মহোদয়ক আৰু SP মহোদয়ক সুধিব বিচাৰিছোঁ, কোনটো আইন ব্যৱস্থাত, কোনটো আইনৰ গণ্ডিত ভিতৰত, কি আইনত ক'ত উল্লেখ আছে যে কোনোবা মানুহ এজন থানাত সুধিবলৈ গ'লে তেওঁলোকৰ মোবাইল দম দাদাগিৰি কৰি ৰাখি থ'ব লাগে, কাৰোবাক ভয় ভাবুকি দি দাদাগিৰি কৰি খেদি পঠাব লাগে থানাৰ পৰা? কোনটো আইনত উল্লেখ আছে স্পষ্ট কৰক, আৰু যদি ক'তো নাই অতি সোনকালে অনুপ গায়নক নিলম্বন কৰক। আমি এই দাবী আজি ৰাজপথৰ পৰা, এই দাবী পূৰণ নোহোৱালৈকে আমি ৰাজপথতে থাকিম, আৰু ৰাজপথৰ পৰাই আমি এই দাবীৰ কাৰণে অনিৰ্দিষ্টকালীন আমি এই আন্দোলন কাৰ্যসূচী চলাই যাম।